শিক্ষক বন্ধুসকল, আপোনালোকে প্ৰশিক্ষণলৈ যোৱাৰ আগদিনাখনেই এটা শিক্ষা ক্ষেত্ৰত কৰিব লগা কাম থাকে। সেই কামটো কেনেকৈ কৰিব লাগে মই আপোনালোকক এই সৰু ভিডিঅ'টোৰ জৰিয়তে দেখাব বিচাৰিছোঁ। আপুনি প্ৰথমতে যিকোনো ব্ৰাউজাৰত শিক্ষা ক্ষেত্ৰ পৰ্টেলটো খুলি ল'ব। খুলি লোৱাৰ পাছত ইয়াতে এনেকুৱাকৈ এখন মেনু পাব। ইয়াতে আপোনাৰ নিজৰ ডাইচ কোডটো ইউজাৰ নেম হিচাপে ব্যৱহাৰ কৰিব 18180101603। মই মোৰ নিজৰ স্কুলৰ ডাইচ কোডটো ইয়াতে ব্যৱহাৰ কৰিছোঁ আৰু সেই অনুসৰি আপোনাৰ বিদ্যালয়ৰ শিক্ষা ক্ষেত্ৰৰ পাছৱৰ্ডটো ইয়াতে দিব। দিয়াৰ পাছত ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব, কেপচাটো দিব, তাৰ পাছতে লগ ইন কৰিব। লগ ইন কৰাৰ পাছত এই বাওঁ কাষে যে তিনিডাল আঁচ আছে তাতে চুই দিব। চুই দিয়াৰ লগে লগে ইয়াতে স্কুল মেনেজমেণ্ট আৰু বাকী যিখিনি আছে তাতে গৈ টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰিব। ক্লিক কৰি তলত এটা আপুনি অপশ্যন পাব ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন। ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপডেট ৰিজন কৰিব। ৰিজনত আপোনাৰ নামটো উলিয়াই ল'ব। মই মোৰ নামত যিহেতু কৰিম। ফ্ৰম ডেট 16ৰ পৰা আমাৰ আছে 16ৰ পৰা 21 যি আপোনালোকৰ যিমান দিন থাকে সেই অনুসৰি ডেটটো দিব, কি তাৰিখৰ পৰা কি তাৰিখলৈকে থাকে। এবচেঞ্চ ৰিজনছটো হ'ব ট্ৰেইনিং, যিহেতু ট্ৰেইনিং আছে ট্ৰেইনিং। আপলোড ডকুমেণ্ট আপোনাৰ ব্লকৰ পৰা নিশ্চয় এটা অৰ্ডাৰ বা ডিষ্ট্ৰিক্টৰ পৰা এটা অৰ্ডাৰ ওলাব। সেই অৰ্ডাৰটো ইয়াতে আপলোড কৰিব লাগিব। সেই অনুসৰি মই ইয়াৰ অৰ্ডাৰটো আপলোড কৰিম। তাৰপিছতে ছাবমিট কৰি দিব। দিয়াৰ পাছত আপোনাৰ এবচেণ্ট আপডেশ্যনটো হৈ গ'ল। কিন্তু প্ৰায় আধা ঘণ্টামান সময় লাগে এপ্ৰুভ অপশ্যনটো আহোঁতে, মানে হেডৰ লগ ইনৰ পৰা এপ্ৰুভ কৰিব লাগে, বা আপোনালোকে নিজেও যেতিয়া লগ ইন কৰি এপ্ৰুভ অপশ্যনটো পাব সেই অনুসৰি এপ্ৰুভ কৰি দিলে এপ্ৰুভ হৈ যাব। ধন্যবাদ।